নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো লুক ভাৰ্বেৰে গঠিত হোৱা 15টা ইম্পৰ্টেন্ট ফ্ৰেজেল ভাৰ্ব আজিৰ এই ভিডিঅ'টোত মই যি কেইটা ফ্ৰেজেল ভাৰ্ব ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বে আমি বিভিন্ন কনভাৰচেচন আদিত প্ৰায় শুনিবলৈ পাওঁ আৰু এই ফ্ৰেজেল ভাৰ্ববোৰৰ সহায়ত আপুনিও আপোনাৰ ফ্লুৱেন্সি ইমপ্ৰুভ কৰিব পাৰিব এই ভিডিঅ'টোত যি কেইটা ফ্ৰেজেল ভাৰ্বৰ বিষয়ে মই কৈছো এই ফ্ৰেজেল ভাৰ্ববোৰৰ মিনিং আৰু ইয়াক আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ সহায়ত আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বৰ মিনিং আৰু ইয়াৰ ইউজৰ বিষয়ে শিকিলৈ আপুনিও আপোনাৰ ডেইলি লাইফত এনে ধৰণে বিভিন্ন ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব ইয়াৰ আগৰ ভিডিও কেটাত কাম গেট মেক এই ভাৰ্ব কেটাৰে গঠিত হোৱা যিটা ফ্ৰেজেল ভাৰ্ব হয় সেই ফ্ৰেজেল ভাৰ্বৰ ওপৰত ভিডিও প্ৰস্তুত কৰিছিলো যদি আপোনালোকে ভিডিও কেটা চোৱা নাই সেই ভিডিও কেটাৰ লিংক মই ওপৰৰ আই বুটাম আৰু তলৰ ডেসক্ৰিপচন বক্সত দি দিবলৈ যত্ন কৰিম আপোনালোকে চাই লব পাৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আজিৰ এই ভিডিওটোৰ প্ৰথম ফ্ৰেজেল ভাৰ্বটো হ'ল লুক ফৰ আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি কিবা এটা বিচাৰি থাকো তেনেকুৱা ক্ষেত্ৰত আমি লুক ফৰ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে হি ইজ লুকিং ফৰ এ জব মানে হি এটা চাকৰি বিচাৰি আছে বুলি কওঁতে আমি বাক্যটো কলো হি ইজ লুকিং ফৰ এ জব এনে ধৰণে আমি লুক ফৰ ব্যৱহাৰ কৰিব পাৰো according to the tense আপোনালোকে লুক টু কৰিব পাৰে লুকিং কৰিব পাৰে যি টেন্সত দৰকাৰ হয় সেই টেন্সতে আপোনালোকে লুক টু ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I looked for my old diary মই মোৰ পুৰণা ডায়েৰীখন বিচাৰি আছিলো মই যেতিয়া কম যে মই বিচাৰি আছিলো মই সাৰ্চিং অৰ পৰিৱৰ্তে মই ব্যৱহাৰ কৰিলো I looked for my old diary এনে ধৰণে আমি বাক্যত লুক ফৰ ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল লুক আফটাৰ মানে হ'ল চোৱা চিতা কৰা যেতিয়া আপুনি কাৰোবাক চোৱা চিতা কৰে যেতিয়া আপুনি কাৰোবাক সেৱা শুশ্ৰূষা কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লুক আফটাৰ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এক্সাম্পল দুটা চাওক সো ফাৰ্স্ট এক্সাম্পল কি কৈছে Who is going to look after the children while you are away? এই বাক্যটো চাওক কি কলে Who is going to look after the children? লৰা ছোৱালী কেটা কোনে চোৱা চিতা কৰিব while you are away? যেতিয়া তুমি আতৰত থাকা বা যেতিয়া আপুনি দূৰত থাকে তেনেকুৱা সময়ত কোনে লৰা ছোৱালী কেটা চোৱা চিতা কৰিব বুলি কওঁতে আমি বাক্যটো কলো Who is going to look after the children? ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে Don't worry about me, I can look after myself. এই বাক্যটো চাওক কি কলে Don't worry about me, I can look after myself. ধৰক কোনোবাই আপোনাৰ প্ৰতি চিন্তা কৰিছে তেতিয়া আপুনি কৈছে যে ডোন্ট ওয়াৰি এবাউট মি মোৰ বিষয়ে চিন্তা নকৰিবা আই ক্যান লুক আফটাৰ মাইসেলফ মই নিজকে চোৱাচিতা কৰিব পাৰিম মই নিজকে চাব পাৰিম এনে ধৰণে কবলৈ যাওঁতে আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল লুক ইনটু মানে হ'ল চোৱা যেতিয়া আমি কিবা এটা বস্তুৰেদি ভিতৰলৈ চাওঁ বা খিৰিকীদি আমি ভিতৰলৈ চাওঁ তেনেকুৱা ক্ষেত্ৰত আমি লুক ইনটু ব্যৱহাৰ কৰিব পাৰো বা যেতিয়া আমি নিৰীক্ষণ কৰো বা পুলিচে কিবা এটা বস্তু ইনভেষ্টিগেচন কৰে তেনেকুৱা ক্ষেত্ৰতো আমি লুক ইনটু ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো আহক সো ফাৰ্স্ট এক্সাম্পল কি কৈছে হি ওয়াজ লুকিং ইনটু দা উইন্ডো এই বাক্যটো চাওক কি কলে হি ওয়াজ লুকিং ইনটু দা উইন্ডো হি খিৰিকী খনেদি চাই আছিল যেতিয়া ভিতৰলৈ চোৱা কথা কবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি লুক ইনটু ব্যৱহাৰ কৰিম সো আমি কলো যে হি ওয়াজ লুকিং ইনটু দা উইন্ডো হি খিৰিকী খনেদি চাই আছিল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে পুলিচ উইল লুক ইনটু দা মেটাৰ পুলিচে ঘটনাটো চোৱাচিতা কৰিব বা ইনভেষ্টিগেচন কৰিব নিৰীক্ষণ কৰিব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো পুলিচ উইল লুক ইনটু দা মেটাৰ পুলিচে বিষয়টো চোৱাচিতা কৰিব লুক এৰাউণ্ড মানে হ'ল চাৰিওফালে চোৱা যেতিয়া আপুনি চাৰিওফালে চাই ঘূৰি ফুৰিব তেনেকুৱা ক্ষেত্ৰত আমি লুক এৰাউণ্ড এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে the child was looking around the shop লৰাটোৱে গোটেই দোকানখনৰ চাৰিওফালে চাই আছিল the child was looking around the shop লৰাটোৱে দোকানখনৰ চাৰিওফালে চাই আছিল while we unpacked আমি যেতিয়া বস্তুবোৰ খুলি আছিলো তেতিয়া লৰাটোৱে দোকানখনৰ চাৰিওফালে চাই আছিল বুলি কওঁতে আমি look around বা looking around ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে
she is looking around কি for a maid এই বাক্যটো সকি গলে তাই চাৰিওফালে এগৰাকী মেইড বিচাৰি আছে মানে চাৰিওদিশে চাই আছে তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিলো she is looking around for a maid তাই এগৰাকী মহিলা চাৰিওফালে চাই আছে বা কাম কৰা মানুহ চাৰিওফালে চাই আছে এনে ধৰণে আমি look around ব্যৱহাৰ কৰিব পাৰো নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল look at মানে হয়তো আপোনালোকে নিশ্চয় জানে যেতিয়া আমি ধ্যান দি কাৰোবালৈ চাও তেনেকুৱা ক্ষেত্ৰত আমি looked at এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা एग्जांपल আছে এই एग्जांपल দুটা চাওক সো ফাৰ্স্ট एग्जांपल চাওক ফাৰ্স্ট एग्जांपल কি কৈছে why are you looking at me এই বাক্যটো চাওক কি ক'লে why are you looking at me তুমি মোলৈ কিয় চাই আছা বুলি কোতে আমি বাক্যটো কলো why are you looking at me ঠিক আছে নেক্সট एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে she was looking at me মানে হল তাই মোলৈ চাই আছিল যেতিয়া আমি এনে ধৰণে ক'ব লগা হয় যে তাই মোলৈ চাই আছিল তেতিয়া আমি বাক্যটো ব্যৱহাৰ কৰিম she was looking at me but don't look at me মোলৈ নাচাবা এনে ধৰণে আমি look at বাক্যত ব্যৱহাৰ কৰিব পাৰো নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল look back on মানে হ'ল পিছলৈ উভতি চোৱা বা অতীতলৈ উভতি চোৱা তেনেকুৱা ক্ষেত্ৰত আমি look back on এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা एग्जांपलৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট एग्जांपल চাওক ফাৰ্স্ট एग्जांपल কি কৈছে when I look back on যেতিয়া মই পিছলৈ উভতি চাও when I look back on I am filled with joy মই আনন্দেৰে ভৰি পৰো মই যেতিয়া অতীতলৈ উভতি চাও মই তেতিয়া আনন্দেৰে মানে ভৰি পৰো বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কলো when I look back on I am filled with joy এনে ধৰণে আমি বাক্যটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এটা एग्जांपल আছে নেক্সট एग्जांपल চাওক কি কৈছে one day we will look back on এদিনাখন আমি পিছলৈ উভতি চাম and laugh আৰু হাঁহিম ধৰক আপুনি মই কিবা এটা ধেমালি কৰি আছো ধেমালি কৰাৰ পিছত মই আপোনাক কৈছো যে আমি এদিন এই ঘটনাটো উভতি চাম বা মনত পেলাম আৰু হাঁহিম এনে ধৰণে ক'বলৈ যাওঁতে আমি look back on এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো নেক্সট ফ্ৰেজেল ভাৰ্বটো চাওক নেক্সট ফ্ৰেজেল ভাৰ্বটো কি কৈছে look down on বা upon আমি দুইটা ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে look down on বা look down upon look down on বা look down upon মানে হ'ল নিজ দৃষ্টিৰে চোৱা ধৰক আপোনাৰ কোনোবা এজন বন্ধুৱে আপোনাক নিজ দেখাইছে বা নিজ দৃষ্টিৰে চাইছে তেনেকুৱা ক্ষেত্ৰত আমি look down on বা look down upon এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা एग्जांपलৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স চাওক ফাৰ্স্ট সেন্টেন্স কি কৈছে people look down on her because her family was poor এই বাক্যটো চাওক কি ক'লে people look down on her মানুহে তাইক নিজ দৃষ্টিৰে চাইছিল কি কাৰণে because her family was poor কাৰণ তাই পৰিয়ালটো দৰিদ্ৰ আছিল এনে ধৰণে আমি ধৰ কোনোবাজন মানুহ দৰিদ্ৰ কাৰণে মানুহে নিজ দৃষ্টিৰে চাইছে এই নিজ দৃষ্টিটোৰ কাৰণে আমি look down on বা upon এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে please don't look down on them এই বাক্যটো চাওক কি কৈছে please don't look down on them অনুগ্ৰহ কৰি হিহঁতক নিজ দৃষ্টিৰে নাচাবা বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কলো please don't look down on them এনে ধৰণে আমি look down এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো look over মানে হ'ল নিৰীক্ষণ কৰা বা ভালদৰে চোৱা তেনেকুৱা ক্ষেত্ৰত আমি look over এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে কি অৰ্থত ব্যৱহাৰ কৰিম দুই তিনিটা एग्जांपलৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো আহক সো ফাৰ্স্ট एग्जांपल চাওক ফাৰ্স্ট एग्जांपल কি কৈছে take a look over the page for more details এই বাক্যটো চাওক কি ক'লে take a look over the page for more details এই পেজটোৰ ওপৰত এবাৰ চোৱা নিৰীক্ষণ কৰা আৰু কি কাৰণে for more details আৰু ডিটেইলছ পাবৰ কাৰণে এই পেজটোৰ ওপৰত ভালকৈ নিৰীক্ষণ কৰা বা চোৱা বা পঢ়া তেনেকুৱা ক্ষেত্ৰত আমি look over মানে পঢ়াৰ ক্ষেত্ৰটো আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে he looked over the notes before the exam examৰ আগত he notes খিনি নিৰীক্ষণ কৰিছিল বা পঢ়িছিল ভালদৰে পঢ়িছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি looked over এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিলো এটা চাওক নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল look forward to অৰ্থ হ'ল কাৰোবাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থকা বা কিবা এটা বস্তুৰ বাবে আগ্ৰহেৰে বাট চাই থকা সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা एग्जांपल example দুটা চাওক সো ফাৰ্স্ট एग्जांपल চাওক কি কৈছে he was looking forward to meeting you he তোমাক লগ পাবলৈ আগ্ৰহেৰে বাট চাই আছিল এইখিনি এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি লব look forward toৰ পিছত যদি আমি এটা ভাৰ্ব এজ এ নাউন হিচাপে ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত ভাৰ্বটো সদায় আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে I am looking forward
to your reply. I am looking forward to your reply. মই তোমাৰ উত্তৰৰ বাবে আগ্ৰহেৰে বাট চাই আছো বুলি কওঁতে আমি বাক্যটো ক'লো I am looking forward to your reply. ঠিক আছে নেক্সট ফ্ৰেজেল ভাৰ্বটো চাওক নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল look about. Look about মানে হ'ল বিচৰা আমি যেতিয়া কিবা এটা বিচাৰিম তেনেকুৱা ক্ষেত্ৰত আমি look for বা look about যিকোনো এটা ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো কিন্তু দুইটাৰ মাজত অকমান ডিফাৰেন্স আছে এই এক্সাম্পল কেইটা মাধ্যমেৰে আপোনালোকক ডিফাৰেন্সটো বুজাই দিবলৈ যত্ন কৰিছো সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে The thirsty boy was looking about water here and there. এই বাক্যটো চাওক কি ক'লে The thirsty boy was looking about water here and there. He ইফালে হিফালে পানী বিচাৰিবলৈ আৰম্ভ কৰিছিল এই এনেকুৱা সিচুৱেচনত আমি look about ব্যৱহাৰ কৰো আমি ক'লো যে The thirsty boy was looking about water here and there. He ইফালে হিফালে পানী বিচাৰিছিল মানে thirsty boy মানে আপোনালোকে নিশ্চয় বুজিছে মানে পিয়াহ লাগি থকা লৰাটোৱে ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে You have to look about a rent house for me. এই বাক্যটো চাওক কি ক'লে You have to look about a rent house. তুমি এটা rent house বিচাৰিব লাগিব কাৰ কাৰণে for me মোৰ কাৰণে তুমি এটা rent house বিচাৰিব লাগিব এই এনে ধৰণৰ বিচৰাৰ কাৰণে আমি look about এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰো ঠিক আছে এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল look up মানেও হ'ল বিচৰা আমি কেনে ধৰণে বিচৰাৰ ক্ষেত্ৰত আমি look up ব্যৱহাৰ কৰিম ধৰক আপুনি কোনোবা এটা বাক্য গুগলত সার্চ কৰিলে গুগলত বিচাৰিলে তেনেকুৱা ক্ষেত্ৰত আমি লুক আপ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এক্সাম্পল দুটা চাওক সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে I looked the sentence up on Google এই বাক্যটো চাওক কি ক'লে I looked the sentence up on Google মই এই সেন্টেন্সটো গুগলত বিচাৰিছিলো গুগলত সার্চ কৰিছিলো তেতিয়া মই কলো I looked the sentence up on Google বা I looked up the sentence on Google এনে ধৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি হৈছে I have to look up a flight to Delhi এই বাক্যটো চাওক কি ক'লে I have to look up a flight to Delhi মই দিল্লীলৈ যোৱা এখন ফ্লাইট বিচাৰিব লাগিব আপুনি ফ্লাইট কোড বিচাৰিব বিভিন্ন ওয়েবসাইটত বিচাৰিব গুগলত বিচাৰিব সো যেতিয়া আপুনি কৰবাত কিবা এটা বিচাৰিব তেনেকুৱা ক্ষেত্ৰত আপুনি লুক আপ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব আপুনি ধৰক কাৰোবাক কৈছে এই ওয়াৰ্ডটো ডিকশনাৰীত বিচাৰা লুক আপ দিস ওয়াৰ্ড in dictionary look up this word in dictionary a word to dictionary বিচৰা এনে ধৰণে আমি look up ব্যৱহাৰ কৰিব পাৰো look on বা upon আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি কাৰোবাক বিবেচনা কৰো কনসিডাৰ কৰো তেনেকুৱা ক্ষেত্ৰত আমি look on বা look upon এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এক্সাম্পল দুটা চাওক সো ফাৰ্স্ট এক্সাম্পল কি কৈছে I look upon her as my sister এই বাক্যটো চাওক কি ক'লে I look upon her as my sister তাই মই মোৰ ভন্টিৰ দৰে বিবেচনা কৰো বা ভন্টিৰ দৰে কনসিডাৰ কৰো বুলি কওঁতে মই বাক্যটো look on ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে We must look upon social evil as crime এই বাক্যটো চাওক কি ক'লে We must look upon আমি চাবই লাগে আমি বিবেচনা কৰিবই লাগে আমি কনসিডাৰ কৰিবই লাগে কোনবোৰ We must look upon social evils যিবিলাক সামাজিক ধৰক ইভিলছ মানে আপোনালোকে নিশ্চয় বুজিব পাৰিছে সামাজিক অপকৰ্ম এইবোৰ কেনে ধৰণে ধৰিব লাগে as a crime হিচাপে গণ্য কৰিব লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল look out for মানে হ'ল ধ্যান দিয়া যেতিয়া আমি কাৰোবাক কিবা এটা বস্তু ধ্যান দি চাবলৈ কম ধ্যান দিবলৈ কম তেনেকুৱা ক্ষেত্ৰত আমি look out for এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল কি কৈছে You should look out for health এই বাক্যটো চাওক কি ক'লে You should look out for health তুমি স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়া উচিত ধ্যান দিব লাগে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো You should look out for health তুমি স্বাস্থ্যৰ কাৰণে ধ্যান দিব লাগে ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে You should look out for এই বাক্যটো চাওক কি কৈছে You should look out for your career তুমি তোমাৰ কেৰিয়াৰত ধ্যান দিয়া উচিত বা ধ্যান দিব লাগে এনে ধৰণে ক'বলৈ যাওঁতে আমি লুক আউট ফৰ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিলো এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল look out মানে হল চাব এনে ধৰণে আমি যিবোৰ কওঁ তেনেকুৱা ক্ষেত্ৰত আমি look out ব্যৱহাৰ কৰিব পাৰো এই look out টো আমি এটা এক্সপ্ৰেছন হিচাপে ব্যৱহাৰ কৰো ধৰক আপুনি কৈছে যে চাবা হি তাত এডাল হাব আছে এই চাবা ফ্লোৰত এটা গজাল পৰি আছে এনে ধৰণে যিটো আমি চাবা বুলি কওঁ এই যিটো এক্সপ্ৰেছন দিও এই এক্সপ্ৰেছনটোৰ কাৰণে আমি look out এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পলটো আছে ফাৰ্স্ট এক্সাম্পলটো কি কৈছে look out there is a snake under the tree এই বাক্য
বাক্যটো চাওক কি ক'লে লুক আউট চাবা দেয়াৰ ইজ এ স্নেক আণ্ডাৰ ডেট ট্ৰী সৌ গছজোপাৰ তলত এডাল সাপ আছে চাবা চাবা সৌ গছজোপাৰ তলত এডাল সাপ আছে বুলি কওঁতে আমি এই বাক্যটো ক'ব লাগিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে লুক আউট দেয়াৰ ইজ এ কাৰ এহেড অফ ইউ এই বাক্যটো চাওক কি ক'লে ধৰক আপুনি গাড়ী চলাই আছে মই আপোনাক কৈছোঁ যে লুক আউট চাবা দেয়াৰ ইজ এ কাৰ এহেড অফ ইউ তোমাৰ সন্মুখত এখন গাড়ী আছে তোমাৰ সন্মুখত এখন গাড়ী আছে বুলি কওঁতে মই ক'লো যে লুক আউট দেয়াৰ ইজ এ কাৰ এহেড অফ ইউ তোমাৰ সন্মুখত এখন গাড়ী আছে এনে ধৰণে আমি লুক আউট ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ আজিৰ এই ভিডিঅ'টোত লুক ভাৰ্বেৰে গঠিত হোৱা এইকেইটাই ফ্ৰেজেল ভাৰ্ব মই আপোনালোকৰ বাবে লৈ আহিছিলোঁ আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্ব আপোনালোকে ভাল পালে আৰু আপোনালোকে ইয়াৰ মিনিং আৰু ইয়াক আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে বুজিব পাৰিলে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব বিভিন্ন ছাত্ৰ ছাত্ৰী আৰু আপোনাৰ ফেমিলি ফ্ৰেণ্ড সাৰ্কেল সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও সহজে ইংৰাজীৰ এই ফ্ৰেজেল ভাৰ্ববোৰ শিকিব পাৰে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইংলিছ লাৰ্নিঙৰ ভিডিঅ' আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হ্যাভ এ নাইস ডে